কংগ্ৰেছৰ সহায় লাগে AIUDFক। ২৬ৰ নিৰ্বাচনত নহয় ৰাজ্যসভাত সহায় লাগে কংগ্ৰেছৰ। বদৰুদ্দিন আজমলৰ বাবে সহায় ভিক্ষা AIUDF নেতৃত্বৰ। সংসদৰ উচ্চ সদনত এখন আসন লাগে AIUDFক। সন্মুখত আগন্তুক বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যত AIUDF চামিল হ'বনে নাই তাক লৈ ৰাজনৈতিক মহলত চলি আছে তীব্ৰ চৰ্চা। তাৰ মাজতেই শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি AIUDFৰ 2 সাধাৰণ সম্পাদকে আগতীয়াকৈ বিচাৰিলে কংগ্ৰেছৰ সহায়। পিছে কংগ্ৰেছৰ সহায়ৰ হাত লাগে ৰাজ্যসভাৰ নিৰ্বাচনতহে, বিধানসভা নিৰ্বাচনত নহয়। গতিকে তেখেতৰ দৰে এজন উপযুক্ত, তেখেতৰ দৰে এজন সাহসী আৰু সৎ বিজ্ঞ এজন ব্যক্তিক যদি আমি ৰাজ্যসভালৈ পঠাওঁ, আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সমস্যাখিনি তেখেতে জোৰালোভাৱে তাতে উত্থাপন কৰিব পাৰিব। আৰু আমি তেখেতসকলৰ ওচৰত আপিল ৰাখিছোঁ যে আপোনালোকৰ সমৰ্থন আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক যদি আপোনালোকে সমৰ্থন দিয়ে আৰু এজন অসম আইৰ এটা উপযুক্ত সন্তান, এটা 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ মাজৰ পৰা পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ পাব, কংগ্ৰেছে যদি সামান্য মন নৰম কৰি আমাক যদি সমৰ্থনটো দিয়ে। চলিত বৰ্ষৰ এপ্ৰিল মাহত খালী হ'ব অসমৰ ৰাজ্যসভাৰ 3খনকৈ আসন। সাংসদ ৰামেশ্বৰ তেলী, অজিত কুমাৰ ভূঞা আৰু ভুৱনেশ্বৰ কলিতাৰ ৰাজ্যসভাৰ সাংসদ কাৰ্যকাল উকলিব এপ্ৰিল মাহত। সেয়েহে এইবাৰ ইয়াৰে এখন আসনত AIUDFে প্ৰাৰ্থিত্বৰ বাবে প্ৰক্ষেপ কৰিব বিচাৰিছে মৌলানা বদৰুদ্দিন আজমলক। কিয়নো ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ হাতত বেয়াকৈ পৰাজিত হৈছিল বদৰুদ্দিন আজমল। AIUDFৰ স্পষ্ট মত, দলৰ জন্মলগ্নৰে পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি পদৰ প্ৰতিগৰাকী প্ৰাৰ্থীকেই আমি সমৰ্থন জনাই আহিছোঁ। প্ৰতি বছৰে তেওঁলোকে আমাক কৈছিল অহাবাৰলৈ আপোনালোকৰ কথা ভাবিম। এতিয়া সময় আহিছে, এইবাৰ প্ৰতিশ্ৰুতি ৰাখক কংগ্ৰেছ দলে। আমি লেটাৰ ট্ৰেনজেক্ট কৰিছোঁ, আমি পত্ৰৰ জৰিয়তে তেখেতসকলক জনাইছোঁ। আজি আমি মিডিয়াৰ যোগেদিও তেখেতসকলক জনালোঁ আৰু আমাৰ এটা পজিটিভ এটা আশা আছে যে বিধানসভাত আমাৰ লগত লাগিলে আমাৰ লগত কোনো ধৰণৰ বুজাবুজি নহওক, আমি বুজাবুজি বিচাৰাও নাই এইবাৰ। কিন্তু কথাটো হ'ল আমি স্পষ্টভাৱে আগতে দিয়া প্ৰতিশ্ৰুতিটো, তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত তেখেত আজি নাই, বা তাৰ আগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া আমাৰ মনমোহন সিঙৰ যিটো PMO অফিচৰ পৰা আমাৰ প্ৰতিশ্ৰুতি দিছিল, ছোনিয়া গান্ধীৰ পৰা আমাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, তেখেতসকলৰ প্ৰতিশ্ৰুতি মতে আমি এইবাৰ বিচাৰিছোঁ। আৰু আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি আমাৰ প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছিল, আমাৰ অশোকাত বহি প্ৰতিশ্ৰুতি হৈছিল, এয়াৰপৰ্টত বহি প্ৰতিশ্ৰুতি হৈছিল, কেইবালানি প্ৰতিশ্ৰুতি আমাক দিয়া আছে আগতীয়াকৈ। এই সকলো প্ৰতিশ্ৰুতিৰ সাক্ষী হিচাপে আমি আছোঁ আৰু সেই প্ৰতিশ্ৰুতিৰ মৰ্মে এইবাৰ আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ কংগ্ৰেছৰ পৰা। ইফালে ৰাজ্যসভাৰ আসনত বদৰুদ্দিন আজমলক জয়ী কৰাৰ পণ লৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি সকলোলৈকে প্ৰেৰণ কৰিছে দলীয় পত্ৰ। AIUDFৰ বিশ্বাস, 2খন আসনত বিজেপি দল বিজয়ী হ'লেও আনখন আসনত বিৰোধী ঐক্য একত্ৰিত হ'লে জয়ী হ'ব বদৰুদ্দিন আজমল। UDF নহয়, আমি সকলো বিৰোধীক আমি বিচাৰিছোঁ যে যিহেতু 3টা ছিট আহিছে, যদি আমি অপজিশ্যন এককভাৱে থাকিব পাৰোঁ, অল অপজিশ্যন যদি আমি একেলগে থাকিব পাৰোঁ, এটা ছিট আমি ৰাজ্যসভাত বিৰোধীৰ পৰা ল'ব পাৰোঁ। আৰু এই কথাটো এটা স্পষ্ট, যদি আমাৰ মাজত বহুতা বিভক্ত হয়, আমাৰ মাজত ডিভিজন আনে, তেতিয়াহ'লে স্পষ্ট হ'ব যে কোনে বিচৰা নাই, কোনে বিজেপিক 3 নম্বৰ ছিটটো দিব বিচাৰিছে, এই কথাটো স্পষ্ট হ'ব। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আপিল জনাব বিচাৰিছোঁ, অল অপজিশ্যন শুড ইউনাইট আৰু বিজেপি যাতে এটা ছিট বাঢ়ি নাযায়, অপজিশ্যন গ্ৰুপত যাতে ৰাজ্যসভাৰ ছিট থাকে, তাৰ কাৰণে চেষ্টা চলাইছোঁ। মহানগৰীৰ হাতীগাঁৱৰ AIUDFৰ কাৰ্যালয়ত দলটোৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি আৰু হাফিজ ৰফিকুল ইছলামে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়োৱাৰ পিছতে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ কটাক্ষ। কংগ্ৰেছে সহায় কৰাটো দূৰৰে কথা, 26ৰ বিধানসভা নিৰ্বাচনত AIUDF শূন্য হ'ব অসমত, কৰিলে ভৱিষ্যতবাণী। 2024 চনৰ লোকসভাত UDFে এখনো আসন নাপায় আৰু সেই বাতৰি প্ৰচাৰ কৰাৰ পিছত UDFৰ নেতা কৰ্মীসকলে মোৰ ওপৰত জঁপিয়াই পৰিছিল। কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ওলাল, 10 লাখ ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াই পৰাজয় বৰণ কৰিলে। আৰু সেই সময়তে মই আৰু এটা কথা কৈছিলোঁ যে দিন যোৱাৰ লগে লগে UDF দুৰ্বল হ'ব, আৰু সেই কথাখিনিকে আজিও মই কৈছোঁ। 2026ৰ বিধানসভা নিৰ্বাচনত UDF দলে এখনো আসনত জয়যুক্ত হ'ব নোৱাৰে, কংগ্ৰেছে চৰকাৰ গঠন কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰা আৰু দীপংকৰ বৰাৰ সৈতে ধ্ৰুৱ বৰা আৰু বিৰোৎপল খেনচোৱাৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।